জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যিকেইটা অভিযুক্ত এতিয়া কাৰাগাৰত আছে তেওঁলোকৰ ফাঁচি নহয়। আজি ফাষ্ট ট্ৰেক আদালতৰ ৰায়দান মতে তেওঁলোকৰ ফাঁচি নহয়। আমি অলপ দুখিত হলোঁ, কাৰণ কিয় কাৰণে আমাৰ ফালৰ পৰা এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ আছিল, কিন্তু কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয়, সেই গতিকে আমি ফাঁচি দিব নোৱাৰোঁ। নমস্কাৰ, মই সঞ্জীৱ ডেকাই আজি আপোনালোকৰ মাজত আহিছোঁ জুবিন গাৰ্গৰ কেছৰ সম্পৰ্কে দুটামান কথা ক'বলৈ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যিকেইটা অভিযুক্ত হৈ আছিল তেওঁলোকৰ যে শেষত গৈ একো নহয়, এই কথাটো মই আজিৰ পৰা 7 মাহ আগত এটা ভিডিঅ' বনাইছিলোঁ। আৰু সেই ভিডিঅ'টোতে মই উল্লেখ কৰিছিলোঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীৰ যিবিলাক গোচৰত এতিয়াও জেলত আছে 5জন অভিযুক্ত, তেওঁলোকৰ একো নহয়। এই কথাষাৰ মই এতিয়া কোৱা নহয়, আজিৰ পৰা 7 মাহ আগত এই কথাষাৰ কৈছিলোঁ। আৰু কোনটো ভিডিঅ'ত কৈছিলোঁ তাৰ থাম্বনেইলখন আপোনালোকক মই স্ক্ৰীনত দেখুৱাই আছোঁ, আপোনালোকে চাৰ্চ কৰি সেইটো চাব পাৰে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা যে মানুহকেইজনৰ একো নহয়, এই কথাটো মই আজি 7 মাহ আগত এটা ভিডিঅ' বনাইছিলোঁ আৰু সেইটোত উল্লেখ কৰিছিলোঁ। আৰু এই বস্তুটো মই এনেকুৱা ধৰণৰ কেছ মই অধ্যয়ন কৰিছিলোঁ, কিছুমান লিখা চাইছিলোঁ, কিছুমান ভিডিঅ' চাইছিলোঁ, আৰু সেইবিলাক চাই মই এটা উত্তৰ পাইছিলোঁ যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যিবিলাক বন্দী হৈ আছে, যি 5জন ব্যক্তি বন্দী হৈ আছে, তেওঁলোকৰ একো নহয়। কাৰণ উদাহৰণস্বৰূপে আপোনালোকক এটা মই কথা ক'ব লৈছোঁ যে আপোনালোকে সকলোৱে জানে যে মাইকেল জেকছনকো হত্যা কৰা হৈছিল বুলি আমি সকলোৱে জানো, কিন্তু মাইকেল জেকছনক হত্যাকাৰীৰ কোনো উপযুক্ত প্ৰমাণ নাপালে। আৰু মাইকেল জেকছনৰ যিটো পষ্টমৰ্টম ৰিপৰ্ট ওলাইছিল তাত ওলাইছিল কি অধিক টোপনি অহা ঔষধ ব্যৱহাৰ কৰাৰ কাৰণে তেওঁৰ মৃত্যু হৈছিল। তেতিয়া তেওঁৰ ডক্টৰজনৰ নাম হ'ল কনৰডে এনেকুৱা মেডিচিন ব্যৱহাৰ কৰিছিলে, তাৰমানে কি হ'ল মাইকেল জেকছনৰ এটা প্ৰগ্ৰেম আছিলে, সেই প্ৰগ্ৰেমটো 3 দিন পাছত অনুষ্ঠিত কৰা কথা আছিলে, আৰু সেইটো আছিল লাষ্ট আছিল মাইকেল জেকছনৰ সেই প্ৰগ্ৰেমটো একেবাৰে লাষ্ট আছিল। আৰু সেই প্ৰগ্ৰেমটোত তেওঁ ভাল পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিছিলে আৰু তেওঁ ভালকৈ শুব পৰা নাছিলে। আৰু এই শুৱাৰ কাৰণে তেওঁক ডক্টৰজনে এটা শুৱাৰ মেডিচিন দিছিলে, সেই মেডিচিনৰ কাম কৰা নাছিল। তেতিয়া ডক্টৰজনৰ ভাষ্য অনুসৰি আপোনালোকক কথাখিনি কৈছোঁ, ডক্টৰজনে তেতিয়া প্ৰফ'কল নামৰ এটা মেডিচিন একেবাৰে হাই ড'জ কৰি তেওঁৰ গাত শৰীৰত পুছ কৰি দিছিলে, আৰু তাৰ পাছত যি টোপনি গ'ল, তাৰ পাছত সেই টোপনিৰ পৰা সাৰ নাপালে। ডক্টৰজনে অলপ পিছত দেখিলে যে তেওঁ প্ৰায় মৃতপ্ৰায় অৱস্থা, তেতিয়া ডক্টৰজনে CPR দিছে, কাকো মাতা নাই তেতিয়ালৈকে। যেতিয়া CPR দিয়াৰ পাছতো যেতিয়া গম নাপালে, তেতিয়া মেনেজাৰক ফোন কৰিলে, মেনেজাৰে আৰু ঘৰৰ ফেমিলিক ফোন কৰিলে, এনেকৈ গোটেইকেইজনে লগ হৈ আহিল। তাৰপিছত মেডিকেলত নিলে যদিও ডক্টৰে তেওঁক মৃত বুলি ঘোষণা কৰিছিলে। কিন্তু এই ডক্টৰজনৰ হ'ল কি, এই ডক্টৰজনক কোৰ্টৰ পৰা কেয়াৰলেছ হিচাপত তেওঁক দোষী সাব্যস্ত কৰিলে, আৰু যি গতিকে তেওঁ হত্যাকাৰী হিচাপে প্ৰমাণিত নহ'ল, তেওঁ কেয়াৰলেছ হিচাপত তেওঁক 4 বছৰ কাৰাদণ্ড দিলে। আৰু তেওঁৰ তেওঁ কাৰাগাৰত ইমান ধুনীয়াকৈ কাম কৰিছে, ভাল ব্যৱহাৰত মানুহক মাতবোল কৰিছে, সুন্দৰভাৱে আছে, সেইটোৰ কাৰণে তেওঁ 2 বছৰ মাফ কৰি দিলে, আৰু মাত্ৰ 2 বছৰতে তেওঁ কাৰাগাৰৰ পৰা মুক্ত হৈ গ'ল। এইখিনি কণ্ডিশ্যনৰ ওপৰতে মই কৈছিলোঁ যে জুবিন গাৰ্গকতো মদ খুৱাই তেওঁক অধিক মদ্যপান কৰাইছিল, মদ্যপান কৰাৰ ফলত তেওঁৰ সাগৰত মৃত্যু হ'ল, আৰু এইটোৱে প্ৰমাণ হিচাপে বৰ্তমান ওলাই আছে। আৰু সেইটোৰ কাৰণে তেওঁলোকৰ সেই কেয়াৰলেছ হিচাপত কাৰাদণ্ড হ'ব, আৰু কাৰাদণ্ড কিমান বছৰ হয় সেইটো নাজানো। হোৱাৰ পাছত আৰু তেওঁলোকেও নিশ্চয় ভাল কাম কৰিব, ভাল কাম কৰি দেখুৱাব, ব্যৱহাৰ ভালে থাকিব, তাৰ পাছত তেওঁলোকে ৰেহাই হৈ ওলাই আহিব। ইয়াতে আৰু জুবিন গাৰ্গৰ কেছৰ ইয়াতে সমাধান হৈ যাব। এই ভিডিঅ'টো মই আজিৰ পৰা 7 মাহ আগতে বনাইছিলোঁ, এতিয়া আকৌ বনালোঁ, আপোনালোকে যদি চাই সেই ভিডিঅ'টো চাব পাৰিব। ধন্যবাদ। আপোনালোকে সকলোৱে মোক আগবঢ়াই যোৱাত অলপ সহায় কৰিব। মোৰ এইটো নতুন ইউটিউব চেনেল, সেইকাৰণে আপোনালোকক কৈছোঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যিকেইটা অভিযুক্ত এতিয়া কাৰাগাৰত আছে তেওঁলোকৰ ফাঁচি নহয়। আজি ফাষ্ট ট্ৰেক আদালতৰ ৰায়দান মতে তেওঁলোকৰ ফাঁচি নহয়।